কৰিছিল সেই লোকসকলকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন এই কথাবিলাক আপোনালোকে নিশ্চয়কৈ মই সকলোকে ধন্যবাদ জনাম প্ৰতিজন নাগৰিক যদি লোকসভা সমষ্টিক মই ধন্যবাদ জনাম মোক ভোট দিয়া ভোট নিদিয়া সকলোকে মই ধন্যবাদ জনাম আৰু ইয়াৰ সাংবাদিক বন্ধুসকলেও নিৰপেক্ষভাৱে নিউজ কৰি অকল ধুবুৰীৰে নহয় বিভিন্ন অঞ্চলৰ এই সমষ্টিৰ সাংবাদিক বন্ধুসকলে বহু কষ্ট কৰি যোৱা ৩টা মাহ ৰোজাৰ সময়ত ভোকে লগতে থাকি বাতৰি পৰিৱেশন কৰিছে সেই সকলোকে ধন্যবাদ জনাম ইয়াৰ সকলো লোকক যিসকলে মোক ভোট দিছে ভোট নাই দিয়া সকলো লোকৰ আজি যদি মই নিৰ্বাচিত সময় এমপি গতিকে সকলোৱে নিৰপেক্ষভাৱে তেওঁলোকৰ স্বাৰ্থত থাকি ৰাইজৰ স্বাৰ্থত থাকি ৰাইজৰ সমস্যা সমাধান কৰিবৰ কাৰণে আন্তৰিকতাৰে মই চেষ্টা কৰিম কৈছো ৰাইজে গ্ৰহণ কৰিছে এটা এটাকে সেই কথাবিলাক মনত কৰি সেইবিলাক ইমপ্লিমেণ্ট কৰাৰ কাৰণে সেইবিলাক আমি পৰিকল্পনাৰে ৰাইজৰ পক্ষত থাকি কামবিলাক কৰাৰ কাৰণে আমি চেষ্টা কৰিম আজি আপোনালোকে চাওক গোটেই ভাৰতবৰ্ষৰ পৰিৱৰ্তন ৰাইজে বিচাৰিছে অত্যাচাৰী সাহসৰ উৰ পেলাবলৈ আজি বিচাৰিছে গতিকে এই কথাবিলাক আমি আজিৰ তাৰিখত কোন এমপি হল কোন নহল বিচাৰি আছো আজি আপোনালোকে চাওক টোল গেটত দুগুণ দাম বঢ়াই দিয়াৰ কাৰণে বেমাৰী আহিব পৰা নাই ৰহা টোল গেটত আপোনাৰ যোৰাবাটৰ আমাৰ সোণাপুৰৰ টোল গেটত আজি আপোনাৰ এফালে বৰষুণৰ পানী ঘৰত সোমাই গৈছে বানপানী বৃদ্ধি হৈছে আৰু ইফালে কাৰেণ্ট নথকাৰ কাৰণে বিভিন্ন ধৰণে মানুহৰ অসুবিধা হৈছে খোৱা পানীৰ আজি অভাৱ হৈছে ডিজাষ্টাৰ মেনেজমেণ্টৰ ডিপাৰ্টমেণ্টটো একেবাৰে নাইকিয়া গতিকে এইবোৰ সমস্যাৰ বিষয়ে আমি ক'ত কথা পাতিম আজি জিন্দাবাদ জিন্দাবাদ কৰি এমপিৰ কথা পাতি আছো আজি ৰাইজৰ সমস্যাৰ বিষয়ে কথা পাতিবৰ কাৰণে আপোনালোকৰ যোগেদি আমি চেনেলবিলাককো অনুৰোধ কৰিছো যে আজি গণতান্ত্ৰিক প্ৰক্ৰিয়াত চৰকাৰখনক যাতে বাধ্য কৰাব পাৰো যে ৰাইজৰ দুৰ্ভোগ ভোগা এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমাক যাতে এটা স্পেচ দিয়ে আমি যাতে বাধ্য কৰাব পাৰো তাৰ পৰিৱেশ ৰচনা কৰিবৰ কাৰণে মই আপোনালোকক অনুৰোধ নকৰিলে কি হয় আজি ৰাইজে কৈছে সেই কথাবিলাকে সৰুগতে কৰি ৰাইজক যিবিলাক কথা দিছিলো সেইবিলাক ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আন্তৰিকতাৰ চেষ্টা কৰা আমাৰ প্ৰধান কাম হ'ব